প্ৰেমিকৰ বিৰুদ্ধে অনশনত বহিল এগৰাকী প্ৰেমিকা। বিলাসীপাৰাৰ ফকীৰগ্ৰাম সমষ্টিৰ চুকাপাৰাৰ এই যুৱতীগৰাকীক প্ৰেমৰ নামত দীৰ্ঘদিনে প্ৰতাৰণা কৰি আহিছে প্ৰেমিকে। সেয়েহে প্ৰতাৰক প্ৰেমিকৰ বিৰুদ্ধে অনশনত বহিবলৈ বাধ্য হ'ল যুৱতীগৰাকী। হাতত ল'লে যুৱকজনৰ ফটো আৰু অনশনথলীত প্ৰেমিক আব্দুল কালামৰে হোৱাটছএপৰ মেছেজৰো এনেদৰে লৈ আহিল প্ৰিণ্ট কপি। যুৱতীগৰাকীৰ গাঁৱৰে আব্দুল কালামৰে 6 বছৰ ধৰি আছিল যুৱতীগৰাকীৰ প্ৰেমৰ সম্পৰ্ক। কিন্তু শাৰীৰিক শোষণৰ পাছতেই গা এৰা দিছে প্ৰেমিক কালামে। পূৰ্বে বিয়াৰ প্ৰতিশ্ৰুতি দিয়া আব্দুল কালামে এতিয়া যুৱতীগৰাকীৰ কাষেই নচপা হ'ল, যাৰ বাবে এনেদৰেই অনশনত বহিবলৈ বাধ্য হৈছে ব্যৰ্থ প্ৰেমিকা। কাষ চাপিছে আদালতৰ। মোহাম্মদ আব্দুল কালামের লগত প্রেম হয়েছিল। 6 বছরের সম্পর্ক চলি আছে ওর লগত, কিন্তু বিয়ে করার আশা দিয়ে শারীরিক সম্পর্ক মোর লগত করেছে। কোনোবার ঘর থেকে বিয়ে দিয়ে আহিলেও ওই বিয়া হওয়া না দেয়, বিয়ে ভাঙি দেয়। ওইও বিয়ে না করে, ওই বিয়া আহিলে বিয়ে ভাঙিয়ে দেয় মোর। এর কারণে ওই বিয়ে না করিব দেখিয়া মুই বিষ খাইছি। হসপিটাল লয়ে গেছিল মোর বাবা। হসপিটালত থাকাতে ওই আব্দুল কালামে ঘৰত আসিয়ে দেখোন ঘৰত নাই, হৈ পলাইছে। যুৱতীগৰাকীৰ এই অভিনৱ প্ৰতিবাদক লৈ সমৰ্থন আগবঢ়াইছে পিতৃয়ে। মোর ঘর ফকীৰগ্ৰাম সমষ্টি চুকাপাৰা। এইটো হয় মোর ছোৱালী। মোর ছোৱালীৰ লগত এটা ল'ৰা বিগত 6 বছৰৰ পৰা ভাল পোৱা কৰি আহিছিল, আব্দুল কালাম। তাৰ বাবেকৰ নাম শামছুল আলী। কালামে ল'ব বুলি তাক কৈছিল, কালামে নলয়। সেই কালামের কাৰণে মোর ছোৱালীটো বিষ খাইছে। বেচৰগাঁও হস্পিটেলৰ পৰা ভালকৈ আনিছোঁ, আনি পাৰ্টিত বিচাৰ দিছোঁ, আমচু পাৰ্টিত। সেই পাৰ্টিও মোক বিচাৰ নিদিল। কোৰ্টৰ পৰা আজি 15 দিন হয় কেছ আহিবলৈ থানাত। এতিয়াও থানাৰ পৰা কোনো একশ্যন লোৱা নাই। কোকৰাঝাৰ SP-ক অনুৰোধ জনাইছোঁ, থানাত কিবা কৈ মোৰ কেছটো তদন্ত কৰিবলৈ অনুমতি দেয়জন। প্ৰেমিকৰ প্ৰবঞ্চনাৰ বিৰুদ্ধে এনেদৰে প্ৰেমিকাই প্ৰতিবাদ কৰা কাৰ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে বিলাসীপাৰাত। বিলাসীপাৰাৰ পৰা নীলকমল নাথৰ ৰিপৰ্ট, NB নিউজ। প্ৰেমিকৰ বিৰুদ্ধে অনশনত বহিল এগৰাকী প্ৰেমিকা। বিলাসীপাৰাৰ ফকীৰগ্ৰাম সমষ্টিৰ চুকাপাৰাৰ এই যুৱতীগৰাকীক প্ৰেমৰ নামত দীৰ্ঘদিনে প্ৰতাৰণা কৰি আহিছে প্ৰেমিকে। সেয়েহে প্ৰতাৰক প্ৰেমিকৰ বিৰুদ্ধে অনশনত বহিবলৈ বাধ্য হ'ল যুৱতীগৰাকী। হাতত ল'লে যুৱকজনৰ ফটো আৰু অনশনথলীত প্ৰেমিক আব্দুল কালামৰে হোৱাটছএপৰ মেছেজৰো এনেদৰে লৈ আহিল প্ৰিণ্ট কপি। যুৱতীগৰাকীৰ গাঁৱৰে আব্দুল কালামৰে 6 বছৰ ধৰি আছিল যুৱতীগৰাকীৰ প্ৰেমৰ সম্পৰ্ক। কিন্তু শাৰীৰিক শোষণৰ পাছতেই গা এৰা দিছে প্ৰেমিক কালামে। পূৰ্বে বিয়াৰ প্ৰতিশ্ৰুতি দিয়া আব্দুল কালামে এতিয়া যুৱতীগৰাকীৰ কাষেই নচপা হ'ল, যাৰ বাবে এনেদৰেই অনশনত বহিবলৈ বাধ্য হৈছে ব্যৰ্থ প্ৰেমিকা। কাষ চাপিছে আদালতৰ। মোহাম্মদ আব্দুল কালামের লগত প্রেম হয়েছিল। 6 বছরের সম্পর্ক চলি আছে ওর লগত, কিন্তু বিয়ে করার আশা দিয়ে শারীরিক সম্পর্ক মোর লগত করেছে। কোনোবার ঘর থেকে বিয়ে দিয়ে আহিলেও ওই বিয়া হওয়া না দেয়, বিয়ে ভাঙি দেয়। ওইও বিয়ে না করে, ওই বিয়া আহিলে বিয়ে ভাঙিয়ে দেয় মোর। এর কারণে ওই বিয়ে না করিব দেখিয়া মুই বিষ খাইছি। হসপিটাল লয়ে গেছিল মোর বাবা। হসপিটালত থাকাতে ওই আব্দুল কালামে ঘৰত আসিয়ে দেখোন ঘৰত নাই, হৈ পলাইছে। যুৱতীগৰাকীৰ এই অভিনৱ প্ৰতিবাদক লৈ সমৰ্থন আগবঢ়াইছে পিতৃয়ে। মোর ঘর ফকীৰগ্ৰাম সমষ্টি চুকাপাৰা। এইটো হয় মোর ছোৱালী। মোর ছোৱালীৰ লগত এটা ল'ৰা বিগত 6 বছৰৰ পৰা ভাল পোৱা কৰি আহিছিল, আব্দুল কালাম। তাৰ বাবেকৰ নাম শামছুল আলী। কালামে ল'ব বুলি তাক কৈছিল, কালামে নলয়। সেই কালামের কাৰণে মোর ছোৱালীটো বিষ খাইছে। বেচৰগাঁও হস্পিটেলৰ পৰা ভালকৈ আনিছোঁ, আনি পাৰ্টিত বিচাৰ দিছোঁ, আমচু পাৰ্টিত। সেই পাৰ্টিও মোক বিচাৰ নিদিল। কোৰ্টৰ পৰা আজি 15 দিন হয় কেছ আহিবলৈ থানাত। এতিয়াও থানাৰ পৰা কোনো একশ্যন লোৱা নাই। কোকৰাঝাৰ SP-ক অনুৰোধ জনাইছোঁ, থানাত কিবা কৈ মোৰ কেছটো তদন্ত কৰিবলৈ অনুমতি দেয়জন। প্ৰেমিকৰ প্ৰবঞ্চনাৰ বিৰুদ্ধে এনেদৰে প্ৰেমিকাই প্ৰতিবাদ কৰা কাৰ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে বিলাসীপাৰাত। বিলাসীপাৰাৰ পৰা নীলকমল নাথৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত
নৱভাৰতৰ কথা।